গানে কি আনে সুৰৰ সোপানে সোপানে গানে কি খানে ডাৱৰৰ কানে কানে অসম সাহিত্য সভাই প্ৰকাশ কৰিব জুবিন গাৰ্গৰ ৰচনাৱলী জনতাৰ শিল্পীগৰাকীৰ সকলো গীত কবিতা আৰু প্ৰবন্ধ প্ৰকাশৰ সিদ্ধান্ত অসমীয়া হিন্দী আৰু ইংৰাজী ভাষাত প্ৰকাশ পাব জুবিন গাৰ্গৰ ৰচনাৱলী 2026 চনৰ ভিতৰতে প্ৰকাশ কৰি উলিওৱা হ'ব তিনিওটা সংস্কৰণ 4টা দক্ষিণ ভাৰতীয় ভাষাতো জুবিন গাৰ্গৰ সৃষ্টিৰাজি অনুবাদ কৰাৰ বাবে উদ্যোগ লৈছে অসম সাহিত্য সভাই বৃহস্পতিবাৰে যোৰহাটৰ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে জুবিন গাৰ্গৰ যিখিনি ৰচনাৱলী আছে সমগ্ৰ ৰচনাৱলী অসম সাহিত্য সভাই 2026 চনৰ ভিতৰতে প্ৰকাশ কৰি উলিয়াব আৰু ইয়াৰ 3টা সংস্কৰণ হ'ব এটা অসমীয়া সংস্কৰণ এটা ইংৰাজী সংস্কৰণ আৰু এটা হিন্দী সংস্কৰণ আমি এই 3টা সংস্কৰণ যেটো প্ৰকাশ কৰিম যদি ৰাইজৰ সঁহাৰি পাওঁ তেতিয়াহ'লে দক্ষিণ ভাৰতৰ তামিল তেলেগু কন্নড় আৰু মালায়ালম ভাষাটো আমি এইখিনি প্ৰকাশ কৰিবলৈ এটা চেষ্টা চলাম জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰো আহ্বান জনাইছে অসম সাহিত্য সভাই ইয়াৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণৰ কথাও অৱগত কৰে সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে জনতাৰ শিল্পীজনাক সৰ্বভাৰতীয় যিটো শ্ৰেষ্ঠ সন্মান সেই সন্মান দিবলৈ ইতিমধ্যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈও আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আমি আশা কৰোঁ যে যিটো বিশ্বত অসমৰ যিটো পৰিচয় জুবিন গাৰ্গে দাঙি ধৰিলে আৰু যিটো মহতো মহিয়ান কাম যিবোৰ কৰিলে তাৰ স্বীকৃতি ভাৰত চৰকাৰে দিব এই আমি আশাবাদী জুবিন গাৰ্গৰ সৃষ্টিৰাজি প্ৰকাশৰ বাবে অসম সাহিত্য সভাই লোৱা এই পদক্ষেপ নিঃসন্দেহে আদৰণীয় যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম